কৃষ্ণ জয়গুৰু শংকৰ সেয়া জন্মৰ বাপ আইদজ যোৱাকালি কৃষ্ণ জন্মাষ্টমী হৈ গ'ল। এই জন্মাষ্টমীৰ পৰা অহাৰ পাছত আমাৰ খবৰ কি হ'ল, ৰাতি কি হ'ল তাৰ ওপৰতে আপোনাৰ খবৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। যোৱাকালি আমি নামঘৰলৈ গ'লোঁ, আটাইৰে সুন্দৰকৈ হৰিনাম লৈছোঁ। কৃষ্ণৰ জন্ম হৈছে, হৰিনাম গাইছে, চবেই নাম কীৰ্তন কৰিছে। ভাগৱতৰ সেই দশম স্কন্ধৰ বসুদেৱৰ যি কংসৰ কাৰাগাৰত কৃষ্ণ উপজিছে, সকলোৱে গাবলৈ আৰম্ভ কৰিছে। গোসাঁই উপজিলে কংসৰ কাৰাগাৰে ভাদ মাহৰ অষ্টমী ৰাতি। এনেধৰণৰ গীত যেতিয়া আৰম্ভ হৈ গৈছে, সকলোফালে লাইট নুমুৱাই দিছে, ধম 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 ডবা বজাবলৈ আৰম্ভ কৰিছে। আৰু নামঘৰত নিতাল হৈ পৰিছে, আন্ধাৰ হৈ পৰিছে। সেই আন্ধাৰত কোনোবাই কৈছে কৃষ্ণ জন্ম হৈছে, কৃষ্ণ জন্ম হৈছে। সকলোৱে কৃষ্ণ জন্মৰ অপেক্ষা কৰি কৃষ্ণ কেনি জন্ম হৈছে সকলোৱে মূৰ দাঙি চাইছে। কণ কণ মইনাহঁতে খুব কৃষ্ণ কোনফালে ওলাইছে, কোনফালে জন্ম হৈছে চাবলৈ আৰম্ভ কৰিছে। আমিও সেই কৃষ্ণ জন্মৰ সুবাস লৈছিলোঁ। আৰু সেই কৃষ্ণ জন্মৰ শেষ হ'ল, আটাইয়ে প্ৰসাদ খালোঁ, পকা মিঠৈ লৈ আহিলোঁ। কৃষ্ণ জন্মৰ আনন্দৰে ঘৰ আহি পালোঁ। ঘৰত যেতিয়া ৰাতি শুই আছোঁ, তেতিয়া সঁচাকৈয়ে কৃষ্ণই আহি আমাৰ সপোন দেখুৱাইছে। সপোনত কৃষ্ণ আহিছে আৰু কৃষ্ণই আহি পেলাই আমাৰ সপোনক কৈছে, আজি তোমালোকে কৃষ্ণ জন্ম কৰালা, মোক জন্ম কৰালা, চবেই ওলাই সোমালেহে মোক জন্ম দিয়ালা, নহয় জানো? আমি ক'লোঁ, হয় প্ৰভু, আপোনাৰ আজি জন্ম হৈছিল। মোৰ জানো জন্ম হয়নে? কৃষ্ণই মোক প্ৰশ্ন কৰিলে, মোৰ জানো জন্ম আছেনে? আমিতো আচৰিত হৈ গ'লোঁ। প্ৰভু ভগৱন্তই কি প্ৰশ্ন কৰিলে ৰাতি শুই থাকোঁতে? আকৌ চিন্তা কৰিছোঁ, গীতাৰ সেই কথাষাৰো মনত পৰিছে লগে লগে। মোৰ জন্ম নাই, মৃত্যু নাই, মই অজেয়, মই না পুৰুষ না প্ৰকৃতি না মই নপুংস। মই আচৰিত হৈ গ'লোঁ। ভগৱন্তই কৈছে মোৰ জানো মৃত্যু আছে? মই অবাক হৈ উঠিছোঁ সেই ৰাতি সপোনত। ভগৱন্তই কৈছে, তোমালোকে মই অজেয়, অজন্ম, মই যেতিয়া এই পৃথিৱীত, এই সংসাৰত মোৰেই দ্বাৰা সৃষ্টি, তেনেহ'লে তোমালোকে মোক কেনেকৈ জন্ম দিয়ালা? মইতো অবাক, ভগৱন্তক এতিয়া আমি কেনেকৈ জন্ম দিয়ালোঁ? মনত পৰিল সুদ কংসৰ কাৰাগাৰ, মথুৰাৰ যি দৈৱকী বাসুদেৱৰ গৃহত শ্ৰীকৃষ্ণ জন্ম হোৱাৰ কথা। মনলৈ সেই তেনেকুৱাই হৈ আছে। কৃষ্ণই হাঁহিছে, বেছিকৈ হাঁহি মাৰি তেওঁ কৈ আছে, সেই দৈৱকী বাসুদেৱৰ ঘৰত মই তেতিয়াহে জন্ম হৈছিলোঁ। এতিয়া দৈৱকী বাসুদেৱ ক'ত? কেনেকৈ কংসৰ কাৰাগাৰত মই এতিয়া জন্ম? আমিতো আচৰিত। এইষাৰ প্ৰভু ভগৱন্তই কি ক'লে? আকৌ চিন্তিত হৈ গ'লোঁ। প্ৰভু ভগৱন্তই আমাক ক'লে, মই সকলোৰে জীৱত আছোঁ, সকলোৰে আত্মাত আছোঁ, মই তোমাৰ হৃদয়তো আছোঁ, সকলোৰে হৃদয়ত আছোঁ। এই অন্ধকাৰ কৰাল নিশা যেতিয়া দবা বজাই দিছে, সকলো আন্ধাৰ হৈ গৈছে, তাৰ ৰূপ কি অনুভৱ কৰিলোঁ? যে অন্ধকাৰ ধুমুহা বতাহৰ ভগৱন্তৰ যি আৱিৰ্ভাৱ, আমাৰ এই অন্ধকাৰ ধুমুহা বতাহৰ হৃদয়ৰ মাজত জাগিত হোৱা প্ৰভু ভগৱন্তৰ সেই নাম যে হৃদয়ত সুপ্ত ৰূপেৰে আছে, যাক জগাই তোলাই আমাৰ কৃষ্ণ ভগৱন্ত জন্ম দিয়া। এই বুলি
মনলৈ ভগৱন্তই আমাৰ মনলৈ ধাৰণ দিয়ালে আৰু আমি হবিও ভগৱন্তক সেই কথাষাৰ ফলত ভগৱন্তই হাঁহিছে আৰু কৈছে, য'তেই দয়া, য'তেই প্ৰেম, য'তেই ইজনে সিজনৰ মাজত অভক্ষ্য প্ৰেম, দয়া আছে, তাতেই মই আছোঁ। এই দয়া প্ৰেমৰ বন্তি যোনে জ্বলাব, তেওঁ হৃদয়ত মই আজীৱন প্ৰতিদিনাই মই জন্ম হৈ থাকোঁ। মোৰ নামত যিসকলে আনন্দ কৰিছে, কেৰি কৰিছে, খেলা কৰিছে, সেইসকলে নন্দ হিচাপে মোক লালন পালন কৰি আছে হৃদয়ত লৈ লৈ। এই জন্মাষ্টমী যে হ'ল, জন্মাষ্টমীৰ পাছৰ পৰা তোমাৰ হৃদয়ত জানো মোৰ এই স্থান থাকিবনে? আমি আচৰিত হ'লোঁ। প্ৰভু চৰণত সেৱা জনাই কৈছোঁ, প্ৰভু থাকিব। আৰু অনুভৱ কৰিছোঁ, প্ৰভু ভগৱন্তৰ হৃদয়ত আমি সদায় জগাব লাগে। যি সময়ত এই প্ৰভু ভগৱন্তই ৰাতি 12 বজাত আমি সকলোৱে দবা বজালোঁ, তাৰ পিছৰ পৰা আমাৰ ক্ৰমসমূহ বিজুলী ঢেৰেকনি মৰাৰ দৰে আঁতৰি যাব লাগে আৰু প্ৰভু ভগৱন্তৰ হৃদয়ত জন্ম হ'ব লাগে। আকৌ ভগৱন্তই আমাক কৈছে, আমি সবে এই জীৱকুল সৃষ্টি কৰিছিলোঁ প্ৰকৃতি আৰু পুৰুষ ৰূপেৰে। এই জীৱকুলত যিমানবোৰ কাজিয়া হৈ আছে, গোটেইবোৰ ককাই ভাই, বেলেগ কোনো নহয়। তেওঁ লাগিলে হিন্দুৱে হওক, তেওঁ মুছলিমেই হওক, তেওঁ খ্ৰীষ্টানেই হওক, তেওঁ জৈনেই হওক, তেওঁ বুদ্ধিষ্টেই হওক, গোটেইখিনি জানা, সকলোবোৰ ককাই ভাই, কোনো কাৰো পৰ নহয়, কোনো কাৰোৰ বিভেদ নহয়। সকলোকে মই সমানে জন্ম দিছোঁ, সকলোকে মই সমানে যাক নিব লাগে লৈ গৈয়ে আছোঁ। নাজানি সকলোৱে কাজিয়া লাগিছে। আমি জানা সদায় আনন্দ কৰিছোঁ, চাই আছোঁ। জাতি জাতি ধৰ্ম ধৰ্ম বুলি কাজিয়া কৰিছে। য'ত প্ৰেমেই নাই, দয়াই নাই, সেয়া জানো কেনেবাকৈ ধৰ্ম হ'ব? ধৰ্ম প্ৰকৃততে প্ৰেম আৰু দয়া, ভগৱন্তই ক'লে। কিন্তু দেখিছোঁ এতিয়া ইজনৰ সিজনৰ মাজত প্ৰেম নাই। ধৰ্ম ধৰ্ম দোহাই দোহাই প্ৰেম নাইকিয়া কৰিলে। ধৰ্ম ধৰ্ম দোহাই দোহাই দয়াৰ হীনমান্যতাত ভুগিলে। ইজনে সিজনৰ মাজত ভক্তি নাই। মই দয়া আৰু প্ৰেমৰ কাৰণে সংসাৰৰ প্ৰতিটো চুকত, এটি এটি চুকত ভাষা ভিন ভিন হোৱাৰ কাৰণে ভিন ভিন ৰূপেৰে জন্ম হৈ দয়া আৰু প্ৰেমৰ কথাই কৈ গ'লোঁ। য'ত শান্তি আছে, য'ত প্ৰেম আছে, নহয়নে বাৰু? আমাৰো সেই যদি মহাভাৰতৰ যুদ্ধত যুধিষ্ঠিক যশৰূপী যমে যেতিয়া সুধিছিল যে প্ৰকৃত ধৰ্ম কি, তেতিয়া যুধিষ্ঠিৰে সেই দয়াৰ কথাই কৈছিল। ইছলামত এই কুৰবানী ত্যাগ, তাতো সেই কুৰবানী আৰু ত্যাগ, প্ৰেম আৰু দয়াৰ কথাই ক'লে। তাৰ মানে জীৱকুলৰ দয়া আৰু প্ৰেমৰ কথাকেই কৈছে যে আমি দয়া আৰু প্ৰেম। প্ৰভু ভগৱন্তই এইখিনি কৈ আমাৰ ওচৰৰ পৰা অন্তৰ্ধান হ'ল আৰু আমি পুৱতি নিশা জাগিত হৈ এই কথাকেইটা মনলৈ বাৰম্বাৰ ঘূৰাই থাকিল আৰু কি দেখা পালোঁ, কি আচৰিত কথা দেখা পালোঁ, কি আচৰিত কথা শুনা পালোঁ নামঘৰৰ পৰা অহাৰ পিছত নিজকে অনুভৱ কৰিলোঁ। সঁচাকৈ আমি আমাৰ হৃদয়ৰ প্ৰভু ভগৱন্তক জগাইছোঁ জানো? সদায় বছৰি বছৰি ভগৱন্তৰ যি জন্ম আবিৰ্ভাৱৰ আমি আয়োজন কৰিছোঁ, পাতিছোঁ, হৃদয়ত জানো আমাৰ সেই ভগৱন্ত জন্ম হৈছে জানো? আমি সেই কৃষ্ণ নামৰ প্ৰেমৰ লগত আনন্দ কৰিছোঁ জানো? নাই কৰা। যি সময়ত ভগৱন্তৰ জন্মাষ্টমী বুলি আমি আনন্দ কৰিছোঁ, সকলোৱে নামঘৰলৈ আহিছোঁ, মাহ প্ৰসাদকেইটা লৈছোঁ, টোপোলা বান্ধিছোঁ, কেনেকৈ পকা মিঠৈকেইটা পাওঁ, মোৰ ঘৰত
ভাগটো পৰিলে, আমুকৰ ঘৰত ভাগটো নপৰিলে, সেইখিনি কথাতে মগন হৈ খালি খোৱাৰ লেলাসত, সেই টোপোলাৰ লালাসতেই আমাৰ জীৱন শেষ কৰি দিছোঁ। কিন্তু কৃষ্ণ জন্মাষ্টমীৰ দিনাখনিৰ পৰা আমাৰ হৃদয়ত কৃষ্ণ জন্ম হৈছে নে নাই আমি অনুভৱেই নকৰিলোঁ। প্ৰতি বছৰ কৃষ্ণ জন্মাষ্টমীৰ দিনাখনিৰ পৰা আমাৰ উঠি অহা প্ৰতিটো প্ৰজন্ম যি কৃষ্ণৰ আৱিৰ্ভাৱ হোৱা যৌৱনপ্ৰাপ্তৰ শিশুসকলৰ হৃদয়ত আমি কৃষ্ণক জন্ম কৰাব পাৰিছোঁনে? প্ৰতি বছৰ কৃষ্ণ জন্মাষ্টমীৰ দিনা সেই কুমাৰ কালত ভৰি দিয়াজন ভাগৱত ধৰ্ম আমি দিয়াইছোঁনে? তেওঁলোকৰ হৃদয়ত কৃষ্ণ বন্তি, ডাঙৰ বন্তি জ্বলাইছোঁনে? প্ৰতি বছৰে আমি কৃষ্ণ জন্মাষ্টমীত সংকল্প ল'ব লাগে যে আমাৰ যিসকল উঠি অহা যৌৱনপ্ৰাপ্ত কুমাৰ কালত ভৰি দিছে, তেওঁলোকে যেন কৃষ্ণ নামৰ বীজ আত্মা জন্ম দিব পাৰে। কৃষ্ণ আৰু ভগৱন্তৰ এই আমাৰ যি সপোনত আহি কোৱা কথাখিনি আপোনাৰ সবৰ আগত আগবঢ়ালোঁ আৰু ইয়াকে কৈ এতিয়ালৈ ৰাখিছোঁ। শুভৰাত্ৰি। কৃষ্ণ জয় গুৰু শংকৰ।